থয়া নাজাং তোক ভুলিয়া থয়া নাজাং তোক মায়া লাগে আরে ও নাজাং তোক মায়া লাগে আরে নাজাং তোক সারিয়া থয়া নাজাং তোক ভুলিয়া। আজি আমার পুৰণি বঙাইগাঁও নিউটি সংঘৰ কাৰ্যালয়ত আমি ভিডিপি ভিডিঅ'ছ বেনাৰত এখন ৰাজবংশী গান ৰাজবংশী গান এখন মুকলি কৰা হ'ল অ মায়ৰে। এই গানখন আপোনালোকে ইউটিউবত পাব, সকলোৱে চাব। আৰু আমাৰ এই ছিংগাৰজন গুণোত্তম, এইজনে ছিংগাৰজন মানে উৎসাহ দিব। আৰু গানখন আমি এইটো আমাৰ ৰাজবংশী গান, আমি গানখন সকলোৱে আদৰি ল'ব লাগিব, তেতিয়াহে আমাৰ নতুন প্ৰজন্ম আগুৱাই আহিব। গতিকে এইখিনিকে আশা কৰি গানখন আজি আমি মানে ৰাইজৰ আগত মুকলি কৰি দিয়া হ'ল। নমস্কাৰ, মোৰ নাম গুণোত্তম, সকলোৱে মোক জিঅ' বুলি চিনি পায়। চ' মোৰ প্ৰথমটো এইটো গীত আমাৰ কোচ ৰাজবংশী গীত। বহুত দিনৰ পৰা গীতটোৰ লগত মই জড়িত হৈ আছিলোঁ। নাইকমেও এই গানটোৰ আজি 1-1.5 বছৰ ধৰি পেলাই আমাৰ মিউজিকৰ কাম, তাৰপিছত আমাৰ ভিডিঅ'ৰ কাম, বহু কষ্টৰে আমি গানটো আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আজি যিসকল বিশিষ্ট অতিথিৰ লগতে সাংবাদিক বন্ধুসকলে আহি পেলাই এই অনুষ্ঠানত আমাক সহযোগ কৰিলে, সকলোকে ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে হৈ গ'ল মোৰ এটা খুব সপোন, যাতে আমাৰ এই জনগোষ্ঠীয় যিখিনি আমাৰ কালচাৰ, আমাৰ গান মাত কথা, সেইখিনি যাতে সমগ্ৰ অসমত যাতে আমি বিয়পাই দিব পাৰোঁ। সেইটো কাৰণে মই বহুত দিনৰ পৰা জড়িত হৈ আছোঁ। আশা ৰাখিছোঁ এই গীতটিৰ জৰিয়তে যাতে আমি খুব আৰু আগবাঢ়ি যাব পাৰোঁ। সেইটো কাৰণে এটা কামনা ৰাখিছোঁ মনত, এটা সপোন এটা আছে যিহেতু। লগতে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ৰাইজে যাতে গানটো আঁকোৱালি লয়, আৰু আপোনালোকে যাতে যিমান পাৰে গানটোক সহযোগ কৰক, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। ক'ত পাব এইটো গানটো? এইটো গান ইউটিউবত পাব, ভিডিপি ভিডিঅ'ছ, তাতে শ্বেয়াৰ কৰিলে আপোনালোকে চাৰ্চ কৰিলে আপোনালোকে তাতে বিচাৰি পাব। আৰু ভাল পালে, কণ্টেণ্টটো যদি ভাল পায়, সকলোৱে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ভুৱন ৰায়। আজি আমি বিডিপি ভিডিঅ'ছ ইউটিউব চেনেলত এখন আমি নতুন গান ৰিলিজ কৰিলোঁ। গানখন হ'ল অ মায়ৰে। গানখন গাইছে আমাৰ নতুন ছিংগাৰ জিউ অথবা গুণোত্তম বুলিও জানে। আৰু গানখন লিখিছে আমাৰ মণ্টু ৰায়, মিউজিক কৰিছে মৃণাল সিংহ দাই, আৰু ডাইৰেকশ্যন কৰিছে পল ৰাজকৰ, কেমেৰা কৰিছে আমাৰ প্ৰিয়ম ৰায়, আৰু এডিটিং কৰিছে অসীম শৰ্মা। গানটো আপোনালোকে বিডিপি ভিডিঅ'ছ ইউটিউব চেনেলত পাব। প্ৰত্যাখানে যাতে আমাৰ গানখন চাই, লাইক কৰে, শ্বেয়াৰ কৰে, এইখিনি আপোনালোকক আমাৰ অনুৰোধ। ধন্যবাদ।